নমস্কাৰ মই উৎপল গৰুৰ পাছত এবাৰ গাহৰিত হাত দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৰুৰ দৰে গাহৰি খোৱাত বাধা দিয়া নাই যদিও অসমীয়া মানুহৰ গাহৰি বেপাৰত হাত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূবৰ গাহৰি বজাৰখন হৈছে কেইবা হাজাৰ কোটি টকীয়া বজাৰ এই বজাৰখনৰ প্ৰতি লুলুপ দৃষ্টি আছে বাহিৰৰ ব্যৱসায়ীৰ গৰুৰ দৰে গাহৰি হৈছে অসমীয়া মানুহৰ অৰ্থনীতিৰ আধাৰ বিপদে আপদে গৰুৰ দৰে গাহৰিটো বিক্ৰী কৰি চলে অসমীয়া মানুহ ইয়াৰ উপৰিও প্ৰফেশনেলিও কিছু লোকে গাহৰি ব্যৱসায় কৰি উত্তৰ পূবৰ গাহৰি বজাৰখনত কিছু পৰিমাণে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কিন্তু তেনে সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই গাহৰি পালকসকলক দিবলৈ ওলাইছে এক বৃহৎ মাধমাৰ অসম তথা উত্তৰ পূবৰ এই হাজাৰ কোটি টকীয়া গাহৰি বজাৰখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গতাই দিবলৈ ওলাইছে বাহিৰৰ পুঁজিপতিক অসমত গাহৰি বেপাৰ কৰিবলৈ এতিয়া থাইলেণ্ডৰ পৰা আহিব কোম্পানী দেশৰ বাহিৰত বিনিয়োগকাৰী বিচাৰি ঘূৰি ফুৰা হিমন্ত বিশ্ব শৰ্মাই অৱশেষত থাইলেণ্ডৰ কোম্পানীক পালেগৈ অসমত গাহৰি বেপাৰ কৰিবলৈ অসমত গাহৰি বেপাৰ কৰিবলৈ আহিব থাইলেণ্ডৰ পোকফেণ্ড নামৰ এটা অতি বিতৰ্কিত আৰু ঘৃণিত ইতিহাস থকা এটা কোম্পানী আৰু পোকফেণ্ডে অসমৰ গাহৰি বেপাৰত হাত দিয়াৰ লগে লগে অমানিশা নামি আহিব অসমত পৰম্পৰাগতভাৱে গাহৰি পুহি অহা পৰিয়ালসমূহলৈ পোকফেণ্ডৰ বনোৱা হৈ পৰিব গাহৰি পুহি স্বাৱলম্বী হোৱা যুৱক যুৱতীসকল অসমৰ গাহৰি মাংসৰ বজাৰখন বহিৰাগত কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক অখিল গগৈৰ দাবী অসমৰ যুৱক যুৱতীসকলক গাহৰি পালনৰ সুবিধা দিয়াৰ আমাৰ গোটেই ভাৰতবৰ্ষখন বাহিৰৰ মানুহক দি দিছে আপোনালোকে সকলোৱে জানে যে আগতে আমি বজাৰখন কৰিছিলো ওচৰৰ দোকান এখনৰ পৰা আজিকালি গোটেই বজাৰখন কৰি দিয়ে অনলাইনে আজি ফ্লিপকাৰ্টে হওক বা আমাজন কোম্পানী হওক বা অন্য কোম্পানীবিলাকে অসমৰ গোটেই বজাৰখন দখল কৰি লয় তাৰমানে বিজেপি হ'ল এনেকুৱা কৰ্পৰেট শক্তিবিলাকৰ দালাল তেওঁলোকে এই কোম্পানীবিলাকক গোটেই দেশৰ সম্পদ দি বজাৰখন দি দেশৰ মানুহক কেৱল কোম্পানীবিলাকৰ লেবাৰ কৰিবৰ কাৰণে চেষ্টা কৰে এয়াই হ'ল বিজেপিৰ প্ৰকৃত চৰিত্ৰ এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মানুহৰ এটা অন্যতম প্ৰধান উৎসই হ'ল জীৱিকাৰ উৎস হ'ল গাহৰি মিচিং মানুহৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে বড়ো মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে কাৰ্বি মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে দেউৰী মানুহ এজন বা তিৱা মানুহ এজনৰ ঘৰত অৰ্থাৎ প্ৰত্যেক ঘৰত ট্ৰাইবেল মানুহ আৰু আহোম মানুহৰ ঘৰত বা আমাৰ গাঁৱৰ আহোম নহলেও অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ঘৰত গাহৰি পালনটো এটা অন্যতম আমাৰ জীৱন আৰু জীৱিকাৰ উৎস এতিয়া সেই গাহৰি পালন আকৌ আমাৰ অসমৰ ভিতৰতে আকৌ কিছুমান ল'ৰা ওলাইছে যি প্ৰফেশনেলি গাহৰি পালন কৰে সেইবিলাকৰ ওপৰত মাধমাৰ দিবৰ কাৰণে আগতে পাঞ্জাবৰ পৰা বা অন্য হাৰিয়ানাৰ পৰা গাহৰি আনি আছিলে এইবাৰটো বিজেপিয়ে কমপ্লিটলি আপোনাৰ থাইলেণ্ডৰ পৰা গাহৰি ইয়াত পুহিবৰ কাৰণে কোম্পানী আনি আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ অৰ্থনৈতিক যিটো আধাৰ সেই আধাৰটোক নাইকিয়া কৰি পেলাব যেনেকৈ গৰু পুহি আমি চলো গৰু এটা বিক্ৰী কৰি আমাৰ ছোৱালীজনী বিয়া তুলনি বিয়া পাতো গৰু এটা বিক্ৰী কৰি যেনেকৈ আমাৰ মেট্ৰিক পৰীক্ষাটো দিওঁ গৰু এটা বিক্ৰী কৰি গৰু এহাল বিক্ৰী কৰি যেনেকৈ মা বা দেউতাৰ বেমাৰৰ চিকিৎসা কৰোঁ এইটো হ'ল আমাৰ অৰ্থনীতিৰ এটা ডাঙৰ সম্বল সেই সম্বলটোক এতিয়া আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল গৰুটো বিক্ৰী কৰিব নোৱাৰা পৰিস্থিতি কৰি দিলে এবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে আমাৰ খিলঞ্জীয়া মানুহৰ আমাৰ মংগোলিয়ান মানুহৰ এটা জীৱন আৰু জীৱিকাৰ প্ৰধান উৎস গাহৰি পালন এইটোৰ ওপৰত হাত দিছে আৰু আমাক তাৰ পৰা বঞ্চিত কৰিব খুজিছে গতিকে আমি বিজেপিক পৰাভূত কৰিব লাগে গাহৰিৰ ওপৰত হাত দিলে যেতিয়া আৰু এই বিজেপিক আৰু ৰক্ষা নাই গাহৰিৰ ওপৰত হাত দিলে মইতো কৈয়ে দিছিলোঁ আপোনালোকক আমাৰ গাহৰিত হাত দিয়ক তেতিয়া আৰু হিমন্তক এৰি দিয়া নহ'ব এতিয়া গাহৰিত হাত দিছে যেতিয়া এৰি দিয়া নহ'ব কোনো থাইলেণ্ডৰ গাহৰি ইয়াত পুহিবহি নালাগে তো আমাৰ ইয়াৰ মানুহে গাহৰি পুহি ইয়াৰ পৰা ৰপ্তানি কৰক আমাৰ ইয়ালৈ থাইলেণ্ড কোম্পানী আহি আমাৰ ইয়াত গাহৰিৰ গু ধুৱাব গা ধুৱাব লাগিব আমি আৰু তাৰপিছত বিক্ৰী কৰি থাইলেণ্ড কোম্পানী ধনী হ'ব এইটো কোম্পানী আমাক নালাগে তো আমাক গাহৰি পোহাৰ কাৰণে আমাক ব্যৱস্থা দিয়ক অসমৰ ল'ৰাক দিয়ক অসমৰ নিবনুৱাক ব্যৱস্থা কৰি দিয়ক গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি কাৰবাৰ কৰিছে যে অসমৰ গৰু বিক্ৰী বন্ধ কৰিলে এইবাৰ গাহৰি বিক্ৰী বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে পুলিয়ে পোখাৰে উঘালি ব্ৰহ্মপুত্ৰত চাবিচত দলিয়াই পেলাব লাগে